নিৰ্বাচনৰ প্ৰচাৰৰ মাজতে চৰাইদেউত অঘটন জয় ভাৰত পাৰ্টিৰ সমৰ্থকৰ আক্ৰমণত নিহত বিজেপি কৰ্মী লাঠিৰে মৰিয়াই হত্যা বিজেপি কৰ্মী খুটকন বৰাক জয় ভাৰত পাৰ্টিৰ সমৰ্থক তিলেশ্বৰ মুৰ্মুৰ বিৰুদ্ধে হত্যাৰ অভিযোগ এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্য উত্তেজনা অব্যাহত আছে ইতিমধ্যে অভিযুক্ত তিলেশ্বৰ মুৰ্মুক আটক কৰি বৰহাট আৰক্ষীয়ে অব্যাহত ৰাখিছে ঘটনাৰ তদন্ত আজি আমাৰ এজন কাৰ্যকৰ্তাক তেনেধৰণে অন্য দলৰ এজন সমৰ্থকে ৰাস্তাত আগভেটি লৈ হত্যা কৰাটো বা মাৰপিট কৰি হত্যা কৰাটো এটা দুৰ্ভাগ্যজনক আমাৰ সোণাৰী সমষ্টিত নজিৰবিহীন এটা ঘটনা হ'ল বুলি মই ভাবিছোঁ কোনোদিন এনেকুৱা সংঘাত হোৱা নাছিল ৰাজনীতি ক্ষেত্ৰখনত এনেধৰণে হিংসাই ৰাজনীতি কৰিব নাপায় আৰু অন্ততঃ আমি যিহেতু এখন অসমৰ সকলো জাতি জনগোষ্ঠী বাস কৰিছোঁ সমিল মিলি আছোঁ অসমীয়া জাতি হিচাপে গতিকে আমি তেনেধৰণে বাস কৰা অসমখনত এই অসমীয়া জাতিটোৰ মাজত ভাতৃঘাতী সংঘৰ্ষ গোষ্ঠীগত সংঘৰ্ষ হোৱাটো কোনো কাৰণতে এইটো গ্ৰহণযোগ্য নহয় ইফালে সামগুৰি সমষ্টিটো ব্যাপক নিৰ্বাচনী হিংসা সামগুৰি সমষ্টিৰ কাঠপাৰাত দুৰ্বৃত্তই লণ্ডভণ্ড কৰে বিজেপিৰ নিৰ্বাচনী কাৰ্যালয় বিজেপিৰ প্ৰাৰ্থী অনিল শইকীয়া নিৰ্বাচনী কাৰ্যালয়ৰ বেনাৰ পোষ্টাৰ ফালি পেলায় দুৰ্বৃত্তই নিশাৰ অন্ধকাৰত দুৰ্বৃত্তই ভাঙি লণ্ডভণ্ড কৰে নিৰ্বাচনী কাৰ্যালয়টো এই ঘটনাত কংগ্ৰেছ কৰ্মী জড়িত থকাৰ অভিযোগ বিজেপি কৰ্মীৰ ৰূপহীহাট আৰু আমবাগান আৰক্ষীয়ে চলাইছে ঘটনাৰ তদন্ত মিটিং শেষ হোৱাৰ পিছত আধা ঘণ্টামান ইয়াত গান চান বজাইছিলে আমাৰ দলীয় গান চান বজাইছিলে বজোৱাৰ পিছত ইয়াত আহি বাধা দিছে যে ইয়াত গান বাদ্য বাজনা হ'ব নোৱাৰিব আৰু বক্স যিকেইটা আমি আনিছিলো ভাড়া কৰি আমি ঘূৰাই দিছো দিয়াৰ পিছত যোৱাকালি ইয়াত দুটা ডাঙৰ ডাঙৰ বক্স আনিছে আনি ইয়াত বহুত হুলস্থুল কৰিছে গান চান বজাইছে এইটো এই মালিক পুলিচৰ ঘৰত বজাইছে বজোৱাৰ পিছত ইয়াত ফ্লেক্স একো লগাইছে কংগ্ৰেছৰ হয় ফ্লেক্স একো লগাইছে লগাৰ পিছত আজি ৰাতিপুৱা আহি চাইছো আমাৰ অফিসটো ইয়াত এতিয়াতো আপুনি ভিডিঅ' ললেই ইয়াত অফিসটো আমাৰ ভাঙি দিছে এতিয়া কোনে ভাঙি দিছে এইটো তদন্ত তোলাব আমাৰ পুলিচ প্ৰশাসন আহিছে আৰু পুলিচ প্ৰশাসনক এটাই অনুৰোধ জনাইছো এইটো আমাৰ উচিত তদন্ত কৰি দিব লাগে সামগুৰিৰ গেৰুৱাটো নিশা কংগ্ৰেছৰ তিনিটা কাৰ্যালয়ত দুৰ্বৃত্তই কৰে অগ্নিসংযোগ অঞ্চলটোৰ বিদ্যুৎ সেৱা বিচ্ছিন্ন কৰি কংগ্ৰেছ কাৰ্যালয়ৰ লগতে জ্বলাই দিলে এখন ব্ৰইলাৰ দোকান আনোৱাৰ হুছেইন নামৰ এজন লোকৰ ঘৰত থকা নিৰ্বাচনী কাৰ্যালয়ত অগ্নিসংযোগ কৰাৰ লগতে মুছাদিক ইকবালৰ ব্ৰইলাৰ দোকানত অগ্নিসংযোগ কৰাৰ অভিযোগ বিজেপি সমৰ্থকৰ বিৰুদ্ধে এই ঘটনাস্থলীত খাটুৱাল আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে ঘটনাৰ তদন্ত দিনত লগাইছো ৰাতি সিহঁতে সব প্লেট খুলি পেলাই দিছে যোৱা নিশা কাৰ্যালয় জ্বলাইছে ইয়াৰ তিনটা মানে এটা কাৰ্যালয়ৰ পৰা নি আৰু এটা ঘৰত থৈ জুই লগাই দিছে এই দোকান এইটো ব্ৰইলাৰ দোকান আছিল এই দোকানত থৈ জুই লগাই দিছে না কাৰ্যালয় নাছিল কাৰ্যালয় এই আমাৰ ঘৰত আছিল ঘৰৰ পৰা ইয়াতো লগাইছে আমাৰ সন্মুখতো লগাইছে জুই আৰু এই দোকানটোত নি জ্বলাইছে তিনি জায়গাত কৰিছে চিপাঝাৰৰ কটাহী ধুপৰতলত নিৰ্বাচনী হিংসা বিজেপি সমৰ্থকক মাৰপিট কংগ্ৰেছৰ সমৰ্থকৰ তপেশ্বৰ ডেকা আৰু নাৰায়ণ ডেকা নামৰ লোক দুজনক কংগ্ৰেছ সমৰ্থক ৰাজীৱ ডেকা আৰু ধনমণি ডেকাই প্ৰহাৰ কৰাৰ অভিযোগ ধুপৰতল শিৱ মন্দিৰত কংগ্ৰেছ প্ৰাৰ্থী বিনন্দ শইকীয়াৰ নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হৈছিল শিৱ মন্দিৰলৈ যোৱা বিজেপি সমৰ্থক তপেশ্বৰ ডেকাক প্ৰথমে মাৰপিট কৰে আৰু বাধা দিয়াত নাৰায়ণ ডেকাকো মাৰপিট কৰে এই ঘটনাই উত্তপ্ত কৰি ৰাখিছে চিপাঝাৰৰ ৰাজনৈতিক পৰিৱেশ ধন ডেকা বুলি কোৱা ল'ৰা এটা বাইক এখন লৈ আহি বাইকৰ পৰা নামছি আৰু ঢাপঢুপ মাৰছি তাৰপৰা ৰাজীৱ মন্দিৰৰ ভিতৰৰ পৰা ওলাই আহি মোক তাৰমানে অলপ পহা কৰিছে আৰু দাঁত দুটা মোৰ সলকি গৈছে আৰু বুকত 2 গুৰি মাৰছি এতিয়া বুকখন মই উঘালি অলপ দুখ পাওঁ কিন্তু কষ্ট মাথাটো দলৰ সৈতে মানে মই এতিয়া বৰ্তমান দলৰ সৈতে জড়িত নাই হলেও মই বিজেপিৰে চাবুদাৰ মই বিজেপি দলৰ লগতে ধৰ আছো আমি বহুত সহায় সুবিধা পাইছো আমি গৰীব মানুহ সদায় হাজিৰা ঠিকা কৰি খাওয়া মানুহ মন্দিৰত গৈছে যাওয়াৰ পিছত মানে বিনন্দ শইকীয়াৰ গুণ্ডা বাহিনীয়ে তেওঁক আগুৰি মানে প্ৰায় 5-6 জনীয়া এটা দুৰ্বৃত্ত দলে তেখেতক উপৰ্যপৰি মাৰছি মানে বহুত মাৰছি আৰু তেখেতৰ মানে দাঁত পাত ভাঙি দিছি আৰু বুকত আঘাত পাইছি মুখেদি তেজ গৈছে যোৱাৰ পিছত
আমি কেইজনমান মানে ব্যক্তিয়ে আমি লগে লগে 108 মাতিলোঁ। মাতাৰ পিছত আমি তেখেতক বৰিচুকা হস্পিটেলত ভৰ্তি কৰিছোঁ। এতিয়া বৰ্তমান অৱস্থাত বৰিচুকা হস্পিটেলৰ পৰা তেখেতক ৰেফাৰ দিছে, আচলতে চিপাঝাৰ হস্পিটেললৈ ৰেফাৰ দিছে। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা তথা নলবাৰী বিধানসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ। কংগ্ৰেছ প্ৰাৰ্থী অশোক শৰ্মাৰ গৃহগাঁৱত ব্যাপক প্ৰচাৰ চলাই জয়ন্ত মল্ল বৰুৱাই। গীতে মাতে ব্যাপক প্ৰচাৰ বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ। নিৰ্বাচনী জনসভাত অংশ লয় হাজাৰ হাজাৰ বিজেপি সমৰ্থকে। এই বৰপুৰা অঞ্চলটো আমাৰ বিৰোধী দলৰ প্ৰাৰ্থীগৰাকীৰ ঘৰ আৰু ইয়াত সকলো ৰাইজ প্ৰতিটো পৰিয়ালৰ পৰা হিলদল মানুহ ওলাই আহিছে। তাৰ মানে কংগ্ৰেছ দলটোক আজিৰ তাৰিখত এই ওচৰ চুবুৰীয়াক কিমান বেয়া দৃষ্টিৰে চাব বা কিমান ঘৃণাৰ দৃষ্টিৰে চাই সেইটো চাব। কাৰণ চাবই, নলবৰীয়া মানুহ হ'ল স্বাভিমানী মানুহ, জাতীয়তাবাদী মানুহ, ৰাষ্ট্ৰক ভাল পোৱা মানুহ, দেশপ্ৰেমৰ কাৰণে জীৱন দিবৰ কাৰণে তৈয়াৰ থাকে। সেই নলবাৰীৰ মানুহে যেতিয়া কোনোবা পাকিস্তানী প্ৰেমীৰ লগত ঘূৰিব, নিজৰ পৰিয়ালৰ 4টা মানুহৰ 3টাই বিদেশী, তাকো স্বদেশী কৰিব নোৱাৰা মানুহ এজনৰ নেতৃত্বৰ পিছত দৌৰিব। তেনেকুৱা মানুহক নলবাৰীৰ মানুহে ঘৃণা কৰে। নলবাৰীৰ মানুহ কেতিয়াও তাৰ পিছে পিছে নাযায়। ইফালে কংগ্ৰেছ প্ৰাৰ্থী আসিফ নজৰক লৈ লাহৰীঘাটত পুনৰ উত্তপ্ত পৰিস্থিতি। কংগ্ৰেছ সমৰ্থকে বিৰোধিতা কৰিলে কংগ্ৰেছৰ প্ৰাৰ্থীজনৰ। আসিফ নজৰ গো বেক ধ্বনিৰে উত্তাল কৰি তোলে পৰিৱেশ। নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ অনাহুত পৰিস্থিতিৰ সন্মুখীন হ'ল আসিফ নজৰ। আৰক্ষী উপস্থিত হৈহে নিয়ন্ত্ৰণ কৰিবলগীয়া হয় পৰিস্থিতি। এজন হাৰিকন কংগ্ৰেছ প্ৰচাৰ চলাই আছে যে এইবাৰ হাৰিকন কংগ্ৰেছ গো বেক হাৰিকন কংগ্ৰেছ গো বেক। আমি আচল কংগ্ৰেছে কিন্তু আসিফ বিৰোধী, আমি কিন্তু আসিফ বিৰোধী। এইবাৰ হাৰিকন কংগ্ৰেছ বিদায় ল'ব লাগে। এইবাৰ হাৰিকন কংগ্ৰেছ বিদায় ল'ব লাগে। মানে বিদায়ক ইফালে গৈ আছিল নেকি? গৈ আছে। কংগ্ৰেছৰ MLA হৈ এজন হাৰিকনক চাপোৰ্ট কৰি তেখেতক জয়ী কৰাইছে। তাৰ লাজ লাগিব লাগে যে কংগ্ৰেছত থাকি এজন নিৰ্দলীয় পাৰ্টি জিকাই এতিয়া যে কংগ্ৰেছৰ হৈ প্ৰচাৰ চলাই আছে, তাৰ লাজ থাকিব লাগে। নিৰাজ বিধায়ক, অকৰ্ম বিধায়ক গো বেক, কংগ্ৰেছ গো বেক, UDF জিন্দাবাদ। ভোটগ্ৰহণলৈ মাজত মাথো 4টা দিন। ৰাজ্যজুৰি ব্যাপক প্ৰচাৰ চলাইছে ষ্টাৰ কেম্পেইনাৰসকলে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ আজিও আছে 2খনকৈ প্ৰচাৰ সভা। আজি ৰামকৃষ্ণনগৰ আৰু লক্ষীপুৰত জনসভাত অংশগ্ৰহণ কৰিব। কণ্টেক্ট পাছতে ৰামকৃষ্ণনগৰত প্ৰথমখন জনসভাত ভাগ ল'ব নীতিন নবীনে। ৰামকৃষ্ণনগৰত বিজয় মালাকাৰৰ হৈ জনসভাত ভাগ ল'ব। একেদৰে 2:30 বজাত লক্ষীপুৰৰ প্ৰাৰ্থী কৌশিক ৰায়ৰ হৈ প্ৰচাৰ চলাব বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ নীতিন নবীনে।